নমস্কাৰ, মই স্মিতাৰা খাতুন, নগাঁও জিলাৰ কথাগুৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ এগৰাকী NSS ভলণ্টিয়াৰ। আমাৰ প্ৰজন্মৰ সন্মুখত আজি এটা গুৰুত্বপূৰ্ণ পছন্দ আছে। আমি ভুল পথ বাছি লৈ ভুল গন্তব্যস্থানত উপনীত হ'ব পাৰোঁ, অথবা সঠিক পথ বাছি লৈ আমি সঁচাকৈয়ে যোগ্য ভৱিষ্যত গঢ়ি তুলিব পাৰোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ মূল লক্ষ্য উদ্দেশ্য ৰাষ্ট্ৰখনৰ শক্তিশালী আন্তঃগাঁথনি বা দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ বিষয়ে নহয়। এই দৃষ্টিভংগীৰ মূল লক্ষ্য উদ্দেশ্য হৈছে মাদকমুক্ত, সুস্থ, সচেতন আৰু দায়িত্বশীল যুৱ সমাজেৰে ৰাষ্ট্ৰখনক অধিক শক্তিশালী কৰি গঢ়ি তোলা। ঠিক সেই উদ্দেশ্যক আগবঢ়াই লৈ যাবলৈ মাই ভাৰতৰ বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান আৰম্ভ কৰা হৈছে। কাৰণ ড্ৰাগছে কেতিয়াও আপোনাৰ ভৱিষ্যত গঢ়িব নোৱাৰে। ভৱিষ্যত গঢ়ে আপোনাৰ সপোনে, ভৱিষ্যত গঢ়ে আপোনাৰ প্ৰতিভাই আৰু ভৱিষ্যত গঢ়ে আপোনাৰ শৃংখলাই। সেয়ে আজি এই সিদ্ধান্ত কেৱল নিজৰ বাবে নহয়, আপোনাৰ বন্ধু বান্ধৱ, আপোনাৰ পৰিয়াল আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এই সিদ্ধান্ত লওক। মাই ভাৰত পৰ্টেললৈ গৈ নিচামুক্ত শপত গ্ৰহণ কৰক আৰু এই ৰাষ্ট্ৰীয় জন আন্দোলনৰ অংশীদাৰ হওক। আমাৰ লক্ষ্য কেৱল 1 কোটি শপত সংগ্ৰহ কৰা নহয়, আমাৰ লক্ষ্য হৈছে এনেকুৱা 1 কোটি যুৱ ভাৰতীয় যিসকলে বিশ্বাস কৰে যে তেওঁলোকৰ সপোন যিকোনো আহুতিতকৈ বহু ডাঙৰ। তেন্তে আহক আমি সকলোৱে মিলিজুলি মাদকমুক্ত জীৱনশৈলীক আমাৰ প্ৰজন্মৰ আটাইতকৈ জনপ্ৰিয় আৰু গৌৰৱময় ধাৰা হিচাপে গঢ়ি তোলোঁ।